বহুত ধন্যবাদ। আপোনালোকে নিশ্চয় দেখিছে আজি কোকৰাঝাৰ মেডিকেল কলেজ হৈ যিটো আমাৰ যাতায়াত ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা, এইটো নিৰবিচ্ছিন্নভাৱে চলি থাকক। আমাৰ কোকৰাঝাৰ এই মেইন যিটো বাছ ষ্টেণ্ড, ইয়াতে আপোনাৰ নিশ্চয় এইটো দেখিছে বেনাৰ, এই বেনাৰ সদায় থাকি যাব, এই বেনাৰ ইয়াতে সদায় থাকি যাব। আৰু যিবিলাক গাড়ী মেডিকেল কলেজ হৈ যাব, প্ৰত্যেক গাড়ীৰ সন্মুখত মানে হেৰি থাকিব, ষ্টিকাৰ থাকিব, মানে বৰ্ড থাকিব, ভায়া কোকৰাঝাৰ মেডিকেল কলেজ এনেকুৱা। এনেকৈ দেখিলে লগে লগে উঠি দিলেই হ'ল, এইটো মানে মেডিকেল কলেজ হৈ আৰামছে যাব। আৰু ইয়াতে কোনো ধৰণৰ হাৰাশাস্তি নহয়, ভাড়াটো বহুত বেছি কেতিয়াও নহয়, একদম যিখিনি নিয়মত আছে সেইখিনিহে ভাড়া ল'ব। আমি যিমান পেচেণ্ট আহিব, যিমান যাত্ৰী আহিব, আমি চবকে খুব সুন্দৰভাৱে নিজৰ বুলি ভাবি আমি ভাল এটা ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেম দিয়াৰ কাৰণে অহৰহ চেষ্টা কৰিছোঁ। এইখিনিতে এটা কথা ক'ম, আমি এই যাতায়াত ব্যৱস্থাটো অকল কোকৰাঝাৰ টাউনৰ পৰা নহয়, আমি এই যাতায়াত ব্যৱস্থা কোকৰাঝাৰ মেডিকেল কলেজলৈ কলেজ হৈ যোৱা, তাতে যাব পৰাকৈ আমি দাঁতগাড়ীৰ পৰা মানে গাড়ী আহিব পৰাকৈ, শান্তিপুৰৰ পৰা গাড়ী মেডিকেল কলেজ ডাইৰেক্ট আহিব পৰাকৈ, সৰলপাৰৰ পৰা ডাইৰেক্ট মেডিকেল কলেজ আহিব পৰাকৈ, কচুগাঁও, গোসাইগাঁও, চেৰফাংগুৰি, চাপৰগ্ৰাম, প্ৰত্যেক জেগাৰ পৰা আৰু অসমৰ চুকে কোণে যিবিলাক আমাৰ কোকৰাঝাৰ গাড়ী চলে, প্ৰত্যেক গাড়ীৰ ডাইৰেক্টলি আমাৰ মেডিকেল কলেজত মানে যাব পৰাকৈ আমি সুবিধা কৰাৰ কাৰণে আগবাঢ়িছোঁ। এইটো বিষয়ক লৈ আমি আজি ইয়াতে এটা চমুকে হ'লেও এটা প্ৰগ্ৰাম ৰাখিছিলোঁ। এই প্ৰগ্ৰামত আমাৰ কোকৰাঝাৰ কলেজৰে অধ্যক্ষ ডাঙৰীয়া আমাৰ লগত আছে, গতিকে তেওঁ আমাক সহায় কৰিছে আহি পেলাই। তাতে টেকনিকেল কি সুবিধা আছে, তাতে কিমান ট্ৰিটমেণ্ট হয়, তাত যে ছাত্ৰসকলক শিকোৱাৰ লগতেও মানে more than 80 ডক্টৰছ, more than 80জনতকৈ বেছি ডক্টৰ প্ৰফেচাৰ তাতে আছে। তেওঁলোকে যে তাতে ট্ৰিটমেণ্ট দিয়ে, ছাত্ৰসকলক শিকোৱাৰ লগতে তাতে যে ট্ৰিটমেণ্টো দিয়ে, সেইটো কথা তেওঁ খুব সুন্দৰভাৱে কৈছে। আৰু মই আশা ৰাখিম আমাৰ ছাৰে আৰু ইয়াৰ বিষয়ে আৰু অলপমান ক'ব। কৃষ্ণৰ উদ্দেশ্য দুটা, এটা হ'ল ছাত্ৰসকলক শিক্ষাদান প্ৰদান কৰি ডক্টৰ বনোৱা, আৰু এটা হ'ল ৰাইজৰ চিকিৎসা কৰা। এই দুইটা সমানে যাব লাগিব ওতঃপ্ৰোতভাৱে। কোকৰাঝাৰ মেডিকেল কলেজখন যোৱা বছৰে আৰম্ভ হৈছে। OPD আমি যোৱা বছৰ জানুৱাৰী 20 তাৰিখে আৰম্ভ কৰিছিলোঁ। সেইখন এখন নতুন জেগাত মেডিকেল কলেজ হোৱাৰ কাৰণে প্ৰথম অৱস্থাত আমাৰ ৰোগী নাছিলে, কিন্তু লাহে লাহে ৰোগীৰ সংখ্যা বাঢ়িছে আৰু এতিয়া আমি প্ৰায় 250-300 ৰোগী পাওঁ সদায়। কিন্তু এখন মেডিকেল কলেজ বাচি থাকিবলৈ হ'লে আমাৰ 400 পৰা 800 ৰোগী লাগে। আজিকালি নেশ্যনেল মেডিকেল কমিশ্যনে ৰুলবোৰ সলাই দিছে আৰু বেছি ষ্ট্ৰিক্ট হৈছে, কাৰণ যদি ৰোগী বেছি চাব নাপায় তেন্তে ল'ৰাই শিকিব ক'ত। আৰু এইখিনি পাবৰ কাৰণে পৰিবহণ ব্যৱস্থাটোও ভাল হ'ব লাগিব। মৰুভূমি এখনৰ মেডিকেল কলেজ হ'লে যদি যায়, গাড়ী মটৰে নাযায়, ৰোগী যাব কেনেকৈ? সেইকাৰণে আমি বিভিন্ন ফৰামত আমি আলোচনা কৰিছিলোঁ। চিফ মিনিষ্টাৰ ছাৰৰ লগতো আলোচনা হৈছিল, BTC চিফৰ লগতো হৈছিলে, লগতে আমাৰ গভৰ্ণিং বডিৰ চেয়াৰমেন শ্ৰী UG ব্ৰহ্ম ডাঙৰীয়া ছাৰৰ লগতো আলোচনা হৈছিলে। আৰু সেই আলোচনাৰ ফলশ্ৰুতি হিচাপে আজি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এই প্ৰচেষ্টাটো লৈছে, যাতে আমাৰ কলেজলৈ আহিব লগা ৰোগীসকলৰ অহা যোৱাৰ যাতে কোনো অসুবিধা নহয়। টাউনৰ পৰাও যাতে ৰোগীসকল সহজতে যাব পাৰে আৰু তাৰ পৰা আহিব পাৰে। আৰু অকল টাউনেই নহয়, গোটেই কোকৰাঝাৰ আৰু ইয়াৰ আশে পাশে যিবোৰ ডিষ্ট্ৰিক্ট, চিৰাং, ধুবুৰী ইত্যাদি বা বঙাইগাঁও, তাৰ পৰাও যাতে ৰোগীসকলে অনায়াসে যাব পাৰে, সেইটো ব্যৱস্থা লোৱাৰ কাৰণে মই বহুত ভাল পাইছোঁ। আৰু আশা কৰিছোঁ এইটোৱে আমাৰ ৰোগীৰ সংখ্যা বঢ়াব, যাৰ ফলত আমাৰ ৰোগীসকলেতো চিকিৎসা পাবই, আৰু আমাৰ ষ্টুডেণ্টসকলেও বহুত সংখ্যক ৰোগীক চাব পাৰিব, তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো বাঢ়িব। এতিয়া কথা হ'ল, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এতিয়ালৈকে প্ৰায় 20টা বিভাগ আছে। 20টা বিভাগত এতিয়ালৈকে 91জন চিকিৎসক আছে, ফেকাল্টি, আৰু ভৱিষ্যতলৈ আৰু বাঢ়িব। আল্টিমেটলি ইয়াত প্ৰায় 250মান চিকিৎসক হ'ব। অকল চিকিৎসক হ'লেই নহ'ব, ইয়াৰ লগতে বাকী গোটেই এই ফেচিলিটিখিনিও বাঢ়ি যাব। এতিয়া আমাৰ 300 বিচনা আছে, পিছলৈকে 500 বিচনা হ'ব, আৰু প্ৰায় 30খনতকৈ ওপৰত আমাৰ ICU হ'ব, তাৰপিছত পেয়িং কেবিন হ'ব ইত্যাদি। আৰু গোটেই ইনভেষ্টিগেশ্যনৰ ফেচিলিটিবোৰো এনেকুৱা এটা ষ্টেজ পাবগৈ, ধৰক 4-5 বছৰৰ ভিতৰত অসমৰ যিকোনো এখন ভাল পুৰণি মেডিকেল কলেজৰ সমানেই হ'বগৈ। ইতিমধ্যে CT স্কেন ইনষ্টল কৰিছে, 2 দিনতে আমি আৰম্ভ কৰিম। তাৰপিছত MRI আহিব আৰু বিভিন্ন সুবিধাবোৰ বাঢ়িব। ব্লাড বেংকৰ সুবিধাটো বহুত ভাল হ'ব। আগতে ধৰক চিভিলত আপোনালোকে যিখিনি সুবিধা পাইছিলে তাতকৈ বহুত উন্নত সুবিধা পাব।
খালি এইখিনিৰ কাৰণে সকলোৰে পৰা সহায় সহযোগ লাগিব, পেচেণ্টৰ সংখ্যা বাঢ়িব লাগিব, ৰাইজৰো কোঅপাৰেশ্যন লাগিব, তেতিয়া চৰকাৰে ষ্টেপ বাই ষ্টেপ ব্যৱস্থাবোৰ উন্নত কৰিব।